নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে শিক্ষা বিভাগত পুনৰ পদ মুকলি হৈ গৈছে। KVS আৰু NVS বিভাগত আপোনালোকৰ বাবে বহুখিনি পদ মুকলি হৈছে। 14,967টাকৈ আপোনালোকে ইয়াতে ভেকেঞ্চি দেখিবলৈ পাব। টিচিং, নন টিচিং সকলোখিনি পদ আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব। কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নবোদয় বিদ্যালয় সমিতিৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে। ইয়াতে আপোনালোকে টিচিং, নন টিচিং সকলোখিনি পদ দেখিবলৈ পাব। সকলোৰে বাবে অপৰচুনিটি আহিছে। আপোনালোকে যোনসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে আমি সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ। কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব, এজ লিমিট কিমান লাগিব আৰু কেনেধৰণৰ আপোনালোকৰ এলিজিবিলিটি লাগিব, আন সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যোনসকল আমাৰ ভিডিঅ'টোলৈ প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে সকলোখিনি তথ্য জানি লওঁ। KVS and NVS ৰিক্ৰুইটমেণ্ট 2025ৰ নটিফিকেশ্যন মুকলি হৈ গ'ল আৰু ইয়াৰে অনলাইন এপ্লাই চলি আছে ইতিমধ্যে। যদি আপোনালোক ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে 4 ডিচেম্বৰৰ আগত সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। 4 ডিচেম্বৰলৈকে আপোনালোকৰ লাষ্ট ডেট দিয়া হৈছে। ইয়াতে 14,967টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব টিচিং, নন টিচিঙৰ। কেনেধৰণৰ আপোনালোকৰ এলিজিবিলিটি লাগিব সকলোখিনি আমি ইয়াতে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। অৰ্গেনাইজেশ্যন নেম হৈছে কেন্দ্ৰীয় বিদ্যালয় সংগঠন, KVS এণ্ড নবোদয় বিদ্যালয় সমিতি বা NVSৰ ফালৰ পৰা আপোনালোকৰ পোষ্টসমূহ অৰ্গেনাইজ কৰিছে। আৰু পোষ্ট টাইপ হৈছে টিচিং এণ্ড নন টিচিং। টোটেল পোষ্ট হৈছে ইয়াতে 14,967টা, 14,967টাকৈ পদ আপোনালোকে ইয়াতে দেখিবলৈ পাব। এপ্লিকেশ্যন মোডটো অনলাইন, আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। আৰু লাষ্ট ডেটটো হৈছে 4 ডিচেম্বৰ 2025। আপোনালোকে 4 ডিচেম্বৰলৈকে এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু কণ্ডাক্টিং বডিৰ কথা কোৱা হৈছে আপোনালোকৰ CBSE। CBSEৰ কথা সকলোৱে জানে। ইয়াতে কণ্ডাক্টিং বডি হৈছে CBSE। কেনেধৰণৰ পদ মুকলি হৈছে, ভেকেঞ্চি এণ্ড এলিজিবিলিটি ডিটেইলছখিনি ইয়াতে দিয়া হৈছে। প্ৰিন্সিপালৰ কাৰণে পদ মুকলি হৈছে। টোটেল পোষ্ট হৈছে 134টা KVSত আৰু প্লাছ 93টা NVSত আপোনালোকৰ প্ৰিন্সিপালৰ ভেকেঞ্চি মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব ইয়াৰ বাবে মাষ্টাৰ্ছ ডিগ্ৰী উইথ 50% মাৰ্কছ। আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী লাগিব আৰু তাতে 50% মাৰ্ক থাকিব লাগিব। আৰু BEd উইথ 50% মাৰ্ক, BEd ডিগ্ৰী থাকিব লাগিব আৰু আপোনালোকৰ ইয়াতে 50% মাৰ্কছ থাকিব লাগিব। আৰু 3 year ইণ্টিগ্ৰেটেড BEd MAd উইথ 50% মাৰ্ক। এইকেইটা নহ'লেও আপোনালোকৰ ইণ্টিগ্ৰেটেড BEd MAdত 50% মাৰ্ক থাকিব লাগিব। দিয়া হৈছে 4 year ইণ্টিগ্ৰেটেড ডিগ্ৰী উইথ BEd কম্পনেণ্ট। আৰু যদি আপোনালোকৰ এইকেইটা ডিগ্ৰী নাই তেনেহ'লে আপোনালোকে ইণ্টিগ্ৰেটেড BEd হ'লেও আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এক্সপিৰিয়েঞ্চ এজ প্ৰিন্সিপাল, ভাইচ প্ৰিন্সিপাল, PGT এজ পাৰ KVS এণ্ড NVS নৰ্মছ। ৱৰ্কিং নলেজ অফ হিন্দী এণ্ড ইংলিছ, আপোনালোকৰ হিন্দী আৰু ইংলিছত নলেজ থাকিব লাগিব। আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি দিয়া হৈছে, আপোনালোকৰ কম্পিউটাৰটো ইয়াতে নলেজ থাকিব লাগিব। আৰু ইয়াৰ পাছৰ ভেকেঞ্চিটো হৈছে ভাইচ প্ৰিন্সিপাল KVSৰ বাবে। টোটেল পোষ্ট হৈছে 58টা। ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ্ছ ডিগ্ৰী উইথ 50% মাৰ্কছ। আপোনালোকৰ মাষ্টাৰ্ছ ডিগ্ৰী লাগিব আৰু তাতে 50% মাৰ্ক লাগিব। BEd উইথ 50% মাৰ্কছ আৰু ইণ্টিগ্ৰেটেড BEd MAd। আপোনালোকৰ BEdত 50% মাৰ্ক লিখিব আৰু ইণ্টিগ্ৰেটেড BEd MAd হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এক্সপিৰিয়েঞ্চ এজ VP PGT লেকচাৰ এজ স্পেচিফাইড হিন্দী এণ্ড ইংলিছ প্ৰফিচিয়েঞ্চি। ইয়াতো হিন্দী আৰু ইংলিছৰ প্ৰফিচিয়েঞ্চি বিচাৰিছে। আৰু নলেজ অফ কম্পিউটাৰ এপ্লিকেশ্যনছ, আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশ্যনছৰ ওপৰত নলেজ থাকিব লাগিব। আৰু এছিষ্টেণ্ট কমিশ্যনৰ বাবে পদ টোটেল আছে 8টা KVSত আৰু 9টা NVSত আছে। এডুকেশ্যন কোৱালিফিকেশ্যন আছে ইয়াতে কমন দিয়া হৈছে মাষ্টাৰ্ছ ডিগ্ৰী উইথ 50% মাৰ্কছ আৰু BEd 50% মাৰ্কছ আৰু ইণ্টিগ্ৰেটেড BEd MAd। আৰু এটলিষ্ট 3 years ছাৰ্ভিচ এজ প্ৰিন্সিপাল ইন পে লেভেল 12। আৰু নলেজ অফ কম্পিউটাৰ এপ্লিকেশ্যনছ ইয়াতো দিয়া হৈছে। আৰু ৱৰ্কিং নলেজ অফ হিন্দী এণ্ড ইংলিছ দিয়া হৈছে। আৰু PG টিচাৰৰ বাবে বা পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে দিয়া হৈছে টোটেল পোষ্ট 1,465টা KVSৰ বাবে আৰু 1,513টা NVSৰ বাবে, প্লাছ আপোনালোকৰ 18 PGT MIL ইন NVSত দিয়া হৈছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে ইণ্টিগ্ৰেটেড PG কোৰ্ছ উইথ 50% মাৰ্কছ এণ্ড BEd। আপোনালোকৰ ইণ্টিগ্ৰেটেড PG কোৰ্ছ থাকিব লাগিব, তাতে 50% মাৰ্কছ থাকিব লাগিব বা BEd থাকিব লাগিব। আৰু মাষ্টাৰ্ছ ডিগ্ৰী উইথ 50% মাৰ্কছ। আপোনালোকৰ মাষ্টাৰ্ছ ডিগ্ৰী কৰিলেও আপোনালোকৰ যদি 50% মাৰ্কছ আছে তেনেহ'লেও আপোনালোকে এলিজিবল হ'ব। আৰু BEd ইণ্টিগ্ৰেটেড BEd MAd 50%। ইণ্টিগ্ৰেটেড BEd MAd কৰিলেও আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু PGTৰ বাবে কম্পিউটাৰ চায়েন্সৰ
MSc কম্পিউটাৰ চায়েন্স, IT, MCA, ME, MTech এইকেইটা আপোনালোকৰ কোৱালিফিকেশ্যন হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু 50% মাৰ্কছ থাকিব লাগিব। আৰু PGT ফিজিকেল এডুকেশ্যন NVSৰ বাবে, আৰু মাষ্টাৰ ইন ফিজিকেল এডুকেশ্যন আৰু PGT মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ NVSৰ বাবে ইণ্টিগ্ৰেটেড PG মাষ্টাৰ্ছ ডিগ্ৰী ইন দ্য কনচাৰ্ড MIL উইথ 50% মাৰ্কছ, আৰু BEd ইণ্টিগ্ৰেটেড BEd MAd। আৰু ট্ৰেইন গ্ৰেজুৱেট টিচাৰ বা TGTৰ বাবে টোটেল পোষ্ট আছে 2794টা আছে KVSৰ বাবে, আৰু NVSৰ বাবে 2978টা পোষ্ট আছে ইয়াতে আপোনালোকৰ, আৰু NVS থাৰ্ড লেংগুৱেজৰ বাবে 443টা আপোনালোকৰ পদ ইয়াতে আপোনালোকে দেখিবলৈ পাব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে হৈছে 4 year ইণ্টিগ্ৰেটেড ডিগ্ৰী উইথ 50% মাৰ্কছ অৰ বেচেলাৰ্ছ ডিগ্ৰী উইথ 50% মাৰ্কছ ইন ৰিকুৱাৰ্ড ছাবজেক্টছ প্লাছ BEd 50% মাৰ্কছ। অৰ্ডি দিয়া হৈছে, আৰু গ্ৰেজুৱেশ্যন আপোনালোকৰ 50% মাৰ্ক উইথ BEd স্পেচিয়েল এডুকেশ্যন। আপোনালোকৰ গ্ৰেজুৱেশ্যন পাছ কৰি যদি আপোনালোকে BEd পাছ কৰিছে তেনেহ'লে আপোনালোকে ইয়াৰ বাবে এলিজিবল হ'ব। আৰু PG উইথ 55% মাৰ্কছ প্লাছ ইণ্টিগ্ৰেটেড BEd MAd। আৰু এডুকেশ্যনেল ৰিকুৱাৰমেণ্টছৰ বাবে কোৱা হৈছে CTET, আপোনালোকে চেণ্ট্ৰেল টেট যদি পাছ কৰিছে তেনেহ'লে আপোনালোক এলিজিবল হ'ব। আৰু এবিলিটি টু টেক ইন হিন্দী এণ্ড ইংলিছ। ইয়াৰ পাছৰ ভেকেঞ্চিটো হৈছে লাইব্ৰেৰিয়ানৰ বাবে KVSৰ। টোটেল ইয়াতে পোষ্ট আছে 147টা। ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে বেচেলাৰ্ছ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্স, লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন চায়েন্স উইথ 50% মাৰ্কছ, আৰু প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ এপ্লিকেশ্যনছ, ৱৰ্কিং নলেজ অফ হিন্দী এণ্ড ইংলিছ। ইয়াৰ পাছৰ পোষ্টটো হৈছে প্ৰাইমেৰী টিচাৰ বা PRT KVSৰ বাবে। টোটেল ইয়াতে পোষ্ট আপোনালোকে 3365টাকৈ দেখিবলৈ পাব, আৰু কোৱালিফিকেশ্যন হৈছে ইয়াৰ বাবে ছিনিয়ৰ ছেকেণ্ডাৰী 50% প্লাছ 2 year DLEd। আপোনালোকৰ ছিনিয়ৰ ছেকেণ্ডাৰী মানে আপোনালোকে HS পাছ কৰিলে যদি 50% মাৰ্কছ আছে তেনেহ'লে, আৰু যদি আপোনালোকৰ DLEd ডিগ্ৰী আছে তেনেহ'লে আপোনালোকে এই পদকেইটাৰ বাবে এলিজিবল হ'ব। আৰু ছিনিয়ৰ ছেকেণ্ডাৰী 50% প্লাছ 4 year BLEd তেতিয়াও আপোনালোক এলিজিবল হ'ব। আৰু ইয়াৰ উপৰিও দিয়া আছে ছিনিয়ৰ ছেকেণ্ডাৰী 50% প্লাছ 2 year স্পেচিয়েল এডুকেশ্যন ডিপ্ল'মা বা RCI হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু CTET পেপাৰ 1 কোৱালিফিকেশ্যন, চেণ্ট্ৰেল টেটৰ আপোনালোকৰ পেপাৰ 1ৰ কোৱালিফিকেশ্যন হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু নন টিচিং পোষ্টৰ বাবে ইয়াতে টোটেল পোষ্ট আছে 1155টাকৈ পদ আপোনালোকে দেখিবলৈ পাব নন টিচিঙত, আৰু KVSৰ বাবে 1155টা পোষ্ট আছে, আৰু NVSৰ বাবে 787টাকৈ আপোনালোকে পদ দেখিবলৈ পাব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো মেনশ্যন কৰা নাই, আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ নিশ্চয় দেখিবলৈ পাব। যদি আপোনালোক ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে অফিচিয়েল ৱেবছাইটটো চেক কৰি কেনেধৰণৰ আপোনালোকৰ কোৱালিফিকেশ্যন নন টিচিঙৰ বাবে বিচাৰিছে আপোনালোকে সকলোখিনি ডিটেইলছ লাভ কৰিব পাৰিব। আৰু এজ লিমিটখিনি ইয়াতে দিয়া হৈছে। প্ৰিন্সিপালৰ বাবে আপোনালোকৰ এজ লিমিট 35ৰ পৰা 50 yearsলৈকে দিয়া হৈছে, আৰু ভাইচ প্ৰিন্সিপালৰ বাবে 35ৰ পৰা 45 yearsলৈকে দিয়া হৈছে, আৰু এছিষ্টেণ্ট কমিশ্যনাৰ NVSৰ বাবে 45 yearsলৈকে দিয়া হৈছে, আৰু KVSৰ বাবে 50 yearsলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু PGTৰ বাবে 40 yearsলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু TGTৰ বাবে 35 years, লাইব্ৰেৰিয়ানৰ বাবে 35 yearsলৈকে, আৰু PRT তেওঁলোকৰ বাবে 30 years, আৰু নন টিচিঙৰ বাবে আপোনালোকে যেনেধৰণৰ পোষ্টৰ বাবে আপোনালোক এপ্লাই কৰে তেনেধৰণৰ আপোনালোকে ৰিলেক্সেশ্যন ইয়াতে এজ লিমিট আপোনালোকে দেখিবলৈ পাব। আৰু এজ ৰিলেক্সেশ্যনখিনি ইয়াতে দিয়া হৈছে OBC NCLৰ বাবে 3 yearsকৈ ৰিলেক্সেশ্যন, আৰু SC STৰ বাবে 5 yearsকৈ, PWD UR আৰু EWSৰ বাবে 10 years, আৰু PWD OBCৰ বাবে 13 years, আৰু PWD SC STৰ বাবে 15 yearsকৈ আপোনালোকে ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা ইয়াতে দিয়া হৈছে এছিষ্টেণ্ট কমিশ্যনাৰ, প্ৰিন্সিপাল, ভাইচ প্ৰিন্সিপাল এনেধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ ইয়াতে দেখিবলৈ পাৰিছে। হাউ টু এপ্লাইৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে অনলাইন মাধ্যমেৰে যিহেতু এপ্লাই কৰিব লাগিব, সেইবাবে আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ KVS NVSৰ তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। সকলোখিনি আপোনালোকে দেখিবলৈ পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটছৰ কথা কোৱা হৈছে। ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 14 November 2025ৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে, আৰু ইয়াতে লাষ্ট ডেট হৈছে 4 December 2025। আপোনালোকে ডিচেম্বৰ 4 তাৰিখলৈকে এই পদকেইটাৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হৈছে তেনেহ'লে সকলোৱে এপ্লাই কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব, আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।